ভাল কমেডি বুলি নহয় সেইটো একে গিলি আনিছিলো তবে লাগ পালো মাইকেলক তো কেনে খবৰ বঢ়িয়া তোমাৰ কেনে আছো আৰু বহুত তবে আমাৰ চাকৰি কি ৰেডি কৰি লৈছো তো এতিয়া মানে অলপমান পূজা কৰা হ'ব তো হে গাইস স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅ' লৰ ডেইলি ভ্লগৰ তাইক লৈ আপোনালোকৰ মাজত মই ঋতু ভাই গাইস আজি কোনো ধৰণৰ ইউটিউবাৰৰ তাত নাযাওঁ কাৰণ আজি যিহেতু ভিডিঅ' আপলোড দিছো মাত্ৰ তো কোনো ধৰণৰ কমেণ্ট অহা নাই তো সেইকাৰণে যিহেতু মানে আপোনালোকে কমেণ্ট কৰিলে মই যাব পাৰিম বোলে অমুক ইউটিউবাৰ তাত যা ভিডিঅ' বনাওঁ সেনেকৈ কৰিলে মই মানে যাব পাৰিম আৰু যদি আপোনালোকে কমেণ্ট নকৰে তেতিয়াহ'লে নিজে চইচ কৰি কিনে যাব লাগিব ভাই গাইস কমেণ্টটো কৰিবি ভিডিঅ'টোত যাই কিনে আৰু গাইস এতিয়া বৰ্তমান আজি মানে সেই চেলেঞ্জটো ড্ৰপ দিছোঁ আৰু আজি মানে বেলেগ এটা কণ্টেণ্ট লৈ আহিছোঁ এতিয়া আমি বৰ্তমান যাম গাইছ তুলসীবাৰীত দেখি কাৰণ অলপমান বজাৰত যাওঁ মানে বজাৰ কৰিব নাযাওঁ বস্তু বেচিব যাম মানে অলপমান আছে ঘৰৰে কল চলগিলা সেইগিলাখন মানে তুলসীবাৰী বজাৰত যাই কিনে অলপমান বেচোঁ এই এনেকৈ অলপমান 2 পইচা ওললি বহুত হ'ব যিহেতু খামে চামে জনাই কেইদিন গম পাইছা গাড়ীত তেল ভৰা পইচাটো ওললি বহুত গম পা না আৰু এই সময়তে মানে হাতীকুছিৰ পাই সবেইটো চিনি পায় দিগম্বৰ তো এই দিগম্বৰ আহি বেছি ফাইনেলি নাই বঢ়িয়া লাগিছে ঋতু ভাইটাক আহি এতিয়া ঋতু ভাইটি অলপ ফুৰি আহো অলপ এইটোৱে এই যাওঁ ৰ একো বজাৰত লৈ যাওঁ মানে চেলছমেন হ'বা পাৰিবা তুমি মানে আটা হাৰিব লাগিব বোলে কল 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 এই কল আমাৰ ফাইনেলে ইয়াল কল কল বেপাৰী একেলা থাকলি বেয়া হৈ যাব বাল আরে কি রকা আহা কল কম কাই দিছি মা এই আছে এই কল কই কি রকা দিব হ্যাঁ এই কল এ ভালে কিতনা দিকা? ইসি 25 কি টাকা দিব মা 25 টু কল কেসরা আমার ঘর মানে আরে লাভ আমরো নাকি এ বালকি টা কলাই নাই দিব ছয় নাছিল না বাবা লাভ দিবি এই ক্যামেরা তো অলপ এঙ্গেল মুকে কই তই আৰু আছে আমাৰ এই কল আহা দাম রাখছো 50 টকা ভালো বিক্রি না যায় হ্যাঁ জানেই ভাল ঠগেছি হয় মই ঘর মানুহ আমি কিনছো আৰু টিকেট লৈছো ঠিক আছে লৈছে 2000 টাকা তো 200 টাকা বালি 100 ঘর 100 মত 50 মন তারে 100 তুমি বিক্রি যাবা দিয়া এ বিক্রি যায় না যায় গাড়িত চল লাগবো ভাই সিধা সিধি কথা আৰু গাইছ বেছি দেৰি নকৰি তুলসীবাৰীত গেলি যাই ৰাখো তাতে আমাৰ এই কলৰ দোকানখন হ'ব আৰু গাইছ কিমান চেল কৰিব আৰু কিমান টকা লাভ হয় আমাৰ গোটাখিনি আপোনালোকে গম পাব তো সেই গেলি ভিডিঅ'টো চাই ৰাখক আৰু গাইছ আহি পালো তুলসীবাৰী চক তো আমাৰ দোকানখন এপেণ্ডে কৰিম বুলি লিখিছো আনাৰসৰ দোকানৰ কাষত কলৰ দোকান ঠিক আছে দোকানখন পাতি লওঁ আৰু পুস্তা হানান লৈ পাৰি গেল এই পচা কল দেখিছে এই গেছে এই পচা কল ভালো উঠি যাবার না এই এটা পচা কল ইয়ার ব্যাপারই হবে তাই পচা কল কলে নিকেল এটা খা ও ধরা খাও তোমাক মই খাবা আৰু গাইছ আমাৰ এদিকে দোকানখন চাব পাৰে দোকানখন পাতা একদম ৰেডি হৈ গেল তো এতিয়া মানে কাষ্টমাৰ আহিলে আমি বেচিব পাৰো আৰু গাইছ এদিকে ফলৰ দোকান আছে ফলৰ দোকান সন্মুখতে আমাৰ দিছে কলৰ দোকান তো মানে এতিয়া কাষ্টমাৰ আহিব লাগে আৰু কোনবা থৈ তবে লাগ পালো মাইকেলক তো কেনে খবৰ বঢ়িয়া তোমাৰ কেনে আছো আৰু বহুত ভালে আৰু বাকী আমি বিগ বছতে লাগাল পাইছিলো তাৰ পৰা ইচ্ছে লাগাল নীলাগাল দেখা দেখি নাই কিন্তু আৰু দাড়ি জাড়িটো বেলেগ হৈ গৈছিল খাওনো মাৰবা চলি আছে না কাটকে নদে দাড়ি চুলি সেইকাৰণে তাক লৈ চুলি অৱস্থা বেলেগ হৈছে আমি অলপ বানপানীৰ সাহায্য তুলি আছো পইচা তুলি আছো তুমি ভিডিঅ'ত ধুনীয়াকে QR কোডটো দি দিবা আপোনালোক কিউআৰ কোড খন আহি আছে ভিডিঅ'ত তো আপোনালোকে যদি 1-10 টকা সহায় কৰিব পাৰে কৰিব মানে 10-20 টকা মানে বহুত আৰু এখন সময় ৰাইজে নখ জোকাৰিলে নয় বয় সেইটোৰ কাৰণে আৰু দি দিব আৰু সাবস্ক্ৰাইবটো কৰি দিব বাকি আমি এটা আছিল বা কল বেপাৰ করতে কি ফলো কিনবো তো কি হল ক'ত আছে কি নাম না এটা দোকান আছে নাম না কল বেপার করবে সিকানে বেপারে হ্যাঁ হ্যাঁ দাদা মিডিয়াম সাইজ কল দে না না কল আছে আমারও কল আছে কেনে খেসরা কল থাকে এই সবুরে থাকে এই কবা লাগে নেকি আমাৰ ঘৰত আছে মানে কি কলটো কেটে সবুরে কল গাছ থাকে মই তাকে কৈছো আমি কল যেতে ইউজ কৰো ভাল কমেডি বুলি নহয় সেইটো একে গিলি আনিছিলো কমেডি মানে থাকে তো টি-শার্ট তো লৈ নাই লিয়া সিকেছে লবাল তো বেলেগ দিনা যাম আমি কি ওর সিকেছে লাইছে কথা উঠিবার আৰু এটা হেৰিও কৰি আছে এইটো মোক ই ফোন কৰি থাকে অপাৰেশ্যন চলি আছে এই কিছে ৰিজৱান কম না হিউৰ কৰি আছে ভাল বঢ়িয়া একদিন যাম মই তোমার তাই আহিবি এই গাইস বহুত টাইম রখলি গিলি চেক গিলা তা কাস্টমার নাই কিছু কি কবি তই এই ভাল কল তাতে
মস্ত ডাঙৰ ডাঙৰ কল বিক্ৰী কৰিব আনিছে 1 টকা এটা বিক্ৰী জনা আমাৰ সেই কল নেকি জিনছে এতে বৰবাৰ ৰখছো এটা যদি কল বিক্ৰী গেলা গো মই তেতিয়া কওঁলো গম পা না এটা কলো বিক্ৰী জনাইছে কেলে যে গজি লবার হল যেনকে দোকান বাচ্ছিল হেনকে আছে এরপর এটা লস করো না ঘন্টা সংছে অলপ বেলেগ না আমি গুফ গম পা না আমি গুফ নিজে গুফ সেকেনে নাই বিক্রি লাইফৰ একো নহয় আমাৰ কাষ্টমাৰ আছিল এখন হইন দে দে সৰুছে দে এখন 25 টাকা দিব এই 20 টকা লয় এখন দে কল মানে এই লাই রুপিয়া লাগে আমাৰ যাত্ৰা হয় নাই বৰ্তমান 20 টাকা দিওঁ 25 টাকা দিব দাদা 20 টাকা 20 টাকা 20 টাকা না এই এখন 5 টাকা দিছে না 6 টাকা লৈ গৈছে আৰু গাইছ আমাৰ ফাইনেলি মানে এক হা চেল হল মাত্ৰ 20 টকা মানে আমি দাম ৰাখিছিলো 50 টকা যাই যে আমি দিব লগা হল 20 টকা কাৰণ কলিটা ভাল নহয় খেচৰা কল এতিয়া লগা কথা লগ মজা কল ভাল কল দে মানে গ্যাস সেস দিয়ে না ঘরে কল ঘৰতে পকা ভালো মানে একটু লফটে দিবি কিয় করা কারণ তো কি ইউটিউব বলিং ले जा ভাগ তোমার নাই দেখাব দে তোমার কি তোমার আৰু গাইছ প্ৰায় বহুত টাইম ৰখি ফাইনেলি দুই আহা কল চেল কৰিলো আমি এটা খাবলৈ 20 টকাৰ একটা খাবলৈ আমি 35 টকা মানে কোয়ালিটি ভালো তো কি যোনি জিনিস সেই আৰু আমি তাতেই বুঝছো আৰু গাইছ বৰ্তমান হৈ গেল গডুল তো এতিয়া আমাৰ কল হলি চেল জনাই ইটো কি বলি কয় খাজা ভাষা বলি নকয় চাকনা বলি কয় চাকনা কি মাল খাবি তই হা মাল খাতো ইনাসি আৰু কৃষ্ণ তই মোক খাবা দিছে দিন প্ৰেষ্টিজ দিয়া কাৰণে খাবা দিছে আৰু এনা যদি নিকিনলি মই খাম বুলি কিনছো এতিয়া তামা মখাত যদি আছে কৃষ্ণ তামা মখাত খাই গম পা না দোকানত হনাই অহাই চেল কি খাই ভাজা হা এনকে দোকানী হলি আমার দোকান ন সব মানে কি আৰু পাতাল পাবু যায় বাকি হৈ গেল ৰাতি তো এতিয়া দিগম্বৰে যিহেতু ঘৰত যাব বহুত দূৰ যাব চাৰ্কেল মাৰি হাঁচি উচি গেলি তো আমি দোকান এখন বন্ধ কৰি লিখছি নাকি এই দোকানী হলে নিচিনা হলে ফক মারবি বিজনেস কম পানা এলত যদি বিজনেস করো অপনিত সুপাস্টার পচা গল হা বাকি আমার দোকানখন বন্ধ কৰিছো দিগম্বৰ তুমি ঘৰত যাবা আৰু না ঘৰত যাম দে ৰাতি হ'ব না এওৰ কাৰণে দোকানখন বন্ধ দিলো আৰু গাইছ আহি পালো ঘৰ দোকান চোকান শেষ কৰি কিনে আমাৰ আজি বৰ্তমান কৈছো আপোনালোকক কি আমাৰ চেল কিমান হৈছে তো মানে গাইছ চেল হৈছে আমাৰ 2 হাকল তো এক আহা বেচিছো আপোনাৰ 25 টকা এক আহা বেচিছো 35 টকা আৰু কৃষ্ণ 10 টকাৰ ভাজা আছে খেচৰাই মই নাখাওঁ সিতাৰে লাভ হল যায় মানে গাড়ীত চালটো এনে গেল নকৰো এটালো বিজনেছ মই কেতিয়াও নকৰো কুত্তা চলা আৰু ৰ'ব কিন্তু ভিডিঅ'টো এতিয়াতে শেষ নকৰো ভিডিঅ' আৰু আছে অলপ মানে ভাববাৰে ৰাতি কিনো আৰু লাহে চাই থাকক না গম পাব কি আছে আৰু গাইছ আহি গেল মই কাপোৰ চাপোৰ খলাই কিনি আমাৰ মন্দিৰত শিৱ মন্দিৰত যিহেতু মানে আজি ৰবিবাৰ অহাকালি সোমবাৰ তো আজি 12টাৰ পিছত হ'ব গাইছ সোমবাৰ আৰু গাইছ ইচ্ছা যিহেতু মানে সোমবাৰ পৰো 12টাৰ পিছত তো এতিয়া প্ৰায় 11:30 মান হলে তো এতিয়া আমি যাম আমাৰ ওচৰতে যোনটো নদী আছে নোনা নদী বুলি কওঁ আমি তাকে যাম যাই কিনে আমি পানী তুলিম আৰু 12টাৰ পিছতহে পানীটো আমাৰ শিৱ মন্দিৰত শিৱলিংগত ঢালা হ'ব তো মানে যেহেতু সোমবাৰে চবে শিৱলিংগত মানে পানী চানী ঢালে আৰু আমি ঢালো বিশেষকৈ যিহেতু আমাৰ আহি আছে প্ৰগ্ৰেম বলবম তো আমাৰ 16-17 আগষ্ট আপোনালোকেতো গমে পাইছে তো সকলো আহিব আৰু এতিয়া আমি যাম তাকে পানী তুলিবা তো ভিডিঅ'টো একবাৰ চাই থাকক আৰু গাইছ আমাৰ যাত্ৰা হৈ গেল আৰম্ভ তো এতিয়া ৰিক্সা যাই আছো নবতত গেলি আৰু গাইছ আহি পালো আমাৰ নোনা নদী তো পেনে নুমি যাব লাগিব কোনবাই দে চাৰৱাই আন্ধাৰ আৰু জংঘাল আৰু চাৰ চাইড আৰু এইবাগে নদীটো তো পানী বেছি তো তাকে এলি যায় ৰাখো আৰু গাইছ বৰ্তমান নুমি গেলো নদীত তো এইবাগে যাই আছো ডাইৰেক্ট মানে য'ত পানী আছে বেছিকে তাকে গেলি তো মানে নদীত গ'লে পানী বেছি শুনা মতে তো অলপমান সাৱধানে আৰু সেইটোৱে কথা এইবাগে বতাহ বতাহ লৈ আহিছো দে পানী নিবিয়া মানে জানি নাই লৈ আহিলো জাৰি ঠিক আছে তো শিৱলিংগ বনাই কিনে আমি হেৰি কৰিম মানে পুজো যাব তাই ন প্ৰকাশ দা মানে নেক্সট যোৱা ৰবিবাৰে হৈছিলো এতিয়া প্ৰায় 11:30 বাজি গেলাই প্ৰায় 12টাই বাজে
আৰু নেক্সট ৰবিবাৰ অহা যাব তাৰে আৰু এটা নেক্সট ৰবিবাৰ পড়ব নেক্সট ৰবিবাৰে আমাৰ আৰু এটা কথা কওঁ আপোনালোকৰ আমাৰ মেইন বলবম কিন্তু একেদিন নহয় দিয়ক মেইন মানে বলবমটো চলি আছে তো আমাৰ যোনদিনা উৎসৱ হ'ব সিদিনাতো আৰু বেলেগ ধামাকা হ'ব সিদিনাতো মানুহ গোটেই ভৰ্তি হৈ যাব সিদিনা যিহেতু মানে প্ৰগ্ৰেম আছে সিদিনা যিহেতু আমাৰ লাষ্ট সোমবাৰ হ'ব তো সিদিনা পানী ঢালাটো আৰু বহুত মানুহটো এনেকুৱা মানুহ হ'ব গৈছে তাৰমানে নদীটো আপোনালোকেতো গমেই হ'ব ভিডিঅ' চালি আৰু কালি সোমবাৰটো যাক নেক্সট আৰু এটা সোমবাৰ যাম 16-17 আগষ্ট আৰু 17 আগষ্ট হ'ব 17 আগষ্ট হ'ব guys আমি 16 আগষ্ট ৰাতি আহিম আৰু যোনে য'ত নাথাকক কিয় কালি হ'ল ভাল লাগব আৰু গাইছে ভাই চাব নদী আহি পাছতো চব আন্ধাৰ যিটো নদীটো পানী চবে এনেকে যাই আছে নিমি ডালডাল বল বম বল বম বল বম বল বম বল বম বল বম হর মহাদেব কি নেন শিলিপে ব্রো শিলিপে Yes bro. দে ইকেট লাগছি দে তো ইকেট লাগা নাই ইকেট টুকুৰাতে আছে বহুত আৰু এবেকে নদীত আহিছো বৰ্তমান নদীত আহিছো এখন চাও কিচ্ছু বলা পাস এবেকে আগত নদী আছে তাকে যাই থাকো আগত দিকটোত পানী আছে কি এই ৰ আমি এতে হেৰি কৰা ভাল হ'ব কি বুলি কম ভাল হ'ব ক'ত লিংগ এ আগত দেখিব ন নেকি লিংগ ইটো এতে বলব লাগিছে আৰু গাইছ আমাৰ শিৱলিংগ বনোৱা ষ্টাৰ্ট হৈ গৈছে তো বালা দিয়ে বনাই কিনে পানী ঢালাব তো চাকি দি অলপমান পূজা কৰা হ'ব আৰু তো থাক আৰু গাইছ আমাৰ শিৱলিং বনোৱা হৈ গ'ল এতিয়া নদীত যাই গাটো উঠো আৰু পানীত তোলো নদীত যোৱা টাইমত মই ভিডিঅ' বাৰু নকৰো মোবাইল থৈ যাম তো মানে এই পানীত ভিজবো না যিহেতু সেইটো কাৰণে আৰু দেই আৰু গাইছ ভিজেবোৰে আহিলো তো এবেগে আমাৰ শিৱলিংগৰ ওপৰত এটা খিল দিয়া হ'ব খুচি তো এতিয়া পানী ঢালা হ'ব এতিয়া হৰ মাৰে শংকৰ ও চুম্পুদা পটল মেম মই বালাত থৈছি হা এই বয়া উঠাইছি বালাত থৈছি বালাত থবা নাগে না বালাইলে ঘুমিয়ে যায় তুমি আমাৰ চাকি ৰেডি কৰি লৈছো তো এতিয়া মানে অলপমান পূজা কৰা হ'ব আৰু তো গাইছ এতিয়া আমাৰ পানী ঢালাই পৰ যোৱা আহি গৈছে এবাৰ চাকি দি দিলো হয় একবাৰ চাকি দি দিলি যে পানী ঢালিম হৰ মহাদেৱ লাহে থালে মাৰুতি ভাই দীপঙ্কৰ কিবা কবা নাই বৰ্তমান ক'ব লগা তো নমঃ পার্বতী পতে হর হর মহাদেৱ আৰু গাইছ পানী জানি তুলি আহিবালো মন্দিৰ লৈছিলে বঢ়িয়া থলো তো এতিয়া মানে গাইছ খাদ্যৰ আয়োজন আছে মানে খিচাৰি আছে তো খিচাৰি খাই লো ভালে নাই বাবা তুই লগত বালাগিলা কথা শুনি গৈছি না ধুই দিলো খিচাৰি খাব লাগে খিচাৰি নাপায় গিলা আৰু গাইছ মন্দিৰৰ পৰা আহিবালো ঘৰ তো এতিয়া মানে পাৰা তাৰমানে আটা ভৰা আহিছিল মোৰ এতিয়া প্ৰায় 10টামান বাচ্ছি মানে গাইছ চবে ঘুমাইছে উঠি কিনে মোক কালি ৰাতিপুৱা দিবই আটা ভৰা ৰুটি গাইছ যি নহওক ভাল লাগিল এনেকে যাই কিনে মানে এনেকে যাই কিনে কিবা এটা ভাল লাগে অন্য যি নহওক তো বাবাৰ নামত এনেকে গেলো অলপমান পানী চানী তুলিলো মন্দিৰ আমাৰ শিৱ মন্দিৰতো ঢালিলো এপেকে নদীত শিৱলিংগ বনাই কিনে ঢালিলো তো মানে যোৱা ৰবিবাৰো ঢালিছিলো এনেকে তো গাইছ আৰু বেছি নহ'ব ভিডিঅ'টো বহুত দীঘলীয়া হৈছে তো আজি ভিডিঅ'টো এইখিনি আছিল ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইবটো কৰি থৈ যাব নেক্সট ব্লগ পাছত ধন্যবাদ গাইছ জয় অসম জয় জুবিন দা বাই বাই